বনাইছিলোঁ কি আজিকালি ছোৱালীবোৰতকৈ বোৱাৰীবোৰৰ বয়ফ্ৰেণ্ড বেছি সঁচাকৈ কোনোবা এইটো ভাবানে যে ছোৱালীবোৰতকৈ বয়ফ্ৰেণ্ড বোৱাৰীবোৰৰ বেছি আই থিংক হ'বও পাৰে বাট আই থিংক ন কাৰণ আমি এজনীক বিয়া পাতি অকল আমাৰ ঘৰৰ কাম কৰিব বাচন ধুব কাপোৰ ধুবৰ কাৰণে অনা নাই বা আমাৰ মাক চাহ বনাই দিবৰ কাৰণে অনা নাই তাইৰো লাইফ আছে তাইৰো কিবা চইচ আছে তাইৰো কিবা ডিমাণ্ড আছে আমি সেইটোও চাব লাগে বাট আজিকালি আমি কি হৈছোঁ বিয়া পাতিছোঁ ঘৰত আনিছে কাম কৰি আছে কৰিব দে মই বাৰু বাহিৰত ঘূৰি আছোঁ এজ এ ল'ৰা হিচাপে কৈছোঁ দে আমি বাহিৰত ঘূৰি থাকোঁ আমি বহুত মানুহক লগ পাওঁ বহুত ফিলিং শ্বেয়াৰ কৰোঁ ফ্ৰেণ্ড চাৰ্কেল চব বাট এজনী ছোৱালীৰ জেগাত থাকি দেখা সেই ছোৱালীজনী এনি টাইম ঘৰত থাকি তোমাক ঘৰত কাম কৰিবতো অহা নাই কাম বালিটো নহয় তাইৰো কিবা ফিলিংছ আছে তো তাই যেতিয়া বাহিৰত যাব নোৱাৰে কাৰোবাৰ লগত কথা পাতিব নোৱাৰে তাই ঘৰত বহি কিনে কি কৰিব মোবাইলটো পিটিকিব আৰু তেতিয়া যদি কোনোবা এটা ভাল ফ্ৰেণ্ড হৈ গ'ল কথা পাতিলে ফিলিংছ শ্বেয়াৰ কৰিলে মনৰ কথা ক'লে বয়ফ্ৰেণ্ড বনি গ'ল দ্যাট ইজ নট ইয়াৰ আজিকালি চবৰে এটা ফিলিংছ শ্বেয়াৰ কৰা পাৰ্টনাৰ লাগে তো যদি তুমি তোমাৰ ৱাইফক যদি সময়টো দিব পৰা নাই তো অবভিয়াছলি সি যাৰ লগত কমফৰ্টেবল সিটো শ্বেয়াৰ কৰিবই ইয়াতে ৱাইফজনী কেনেকৈ বেয়া হ'লে আৰু আমি নিজে ভাবি চোৱাচোন তুমি সময় দিলে আজি তোমাতকৈ ইম্পৰ্টেণ্ট বেলেগ ল'ৰাটো হ'বই নোৱাৰিলে সেইকাৰণে কৈছোঁ এজ এ হাজবেণ্ড হিচাপে কিছুমান দায়িত্ব থাকে জাষ্ট আনি কেনে খোৱালেই নহয় অল অফ টাইম হেপিনেছটো বহুত ইম্পৰ্টেণ্ট আৰু ৱাইফক হেপী ৰাখিবা আই হোপ তোমাৰ ৱাইফ কোনোদিন এইটো কাম নকৰে এণ্ড